ৰাতিপুৱা নামঘৰলৈ যাব ওলালোঁ। বাকীবোৰ বাৰু গ'ল। কিয় একো নহয় নেকি? মোৰ মানে অকণমান দেৰি হৈ গ'ল। দেৰি হোৱা নাই বাৰু, টাইমতে গৈ পাইছোঁ। একো নহয় ন? তাই ভিডিঅ'ত গোটেইখিনি ৰাখিব নোৱাৰিলোঁ। এয়া মানে মই নামঘৰৰ পৰা ওলাওঁতে আপোনাৰ অকণমান ৰাখি দিলোঁ। নামঘৰত এয়া মানে মই ঘৰত গৈ আছোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। মানে আহি পেলাই ভিতৰত ভিডিঅ' কৰা নহ'ল বাৰু, যিহেতু মই কৈছোঁৱেই অকণমান দেৰি হ'ল আৰু আমি আজি নামঘৰত বেছি টাইম থাকিব নোৱাৰিলোঁ। আহি পেলাই এতিয়া এয়া মই ঘৰ পাই পেলাই এবাৰ গৈছিলোঁ, অকণমান ভিডিঅ' ৰাখি দিছোঁ। কি গৰম আজি, ৰ'দটো ভাল ৰ'দ দিছে কিন্তু দিনটো কেনেকুৱা গ'ল আৰু খবৰ পাতি জনাবচোন। পিছে কি খবৰ জনাব? মই ৰাতিপুৱা নামঘৰৰ পৰা আহিলোঁ আৰু আজি তামাম বৰ্তমানলৈ খোৱা নাই, এতিয়াহে খাম। ওলাবই নোৱাৰি। এয়া আমি গধূলি নামঘৰত মানে অকণমান চাকি বন্তি জ্বলাবৰ কাৰণে আহিলোঁ। যিহেতু কালিৰ পৰা আপোনাৰ 7 দিনীয়া ভাগৱত আমাৰ ইয়াতে আৰম্ভ হ'ব, মানে অহা কালিৰ পৰা আৰম্ভ হ'ব। এয়া অকণমান ৰাখি দিছোঁ। মনত আছিলে আনিছিলোঁ না? এয়া আমাৰ ভাগিনহঁতৰ লগত গৈছিলোঁ চাকি জ্বলাব। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে দিনবোৰ ভালে কুশলে যায়। আমি মানে যাব ওলাইছিলোঁ বাৰু ঘৰত, যাব ওলাওঁতে পিছত অলপ প্ৰসাদ দিব লাগে। তাকে এয়া প্ৰসাদ বিতৰণ কৰি আছে। ভগৱানৰ বস্তু মানা কৰিব নোৱাৰিলোঁ আৰু বহি গ'লোঁ। এয়া মই প্ৰসাদ লৈ ঘৰলৈ ওলালোঁ।